নমস্কাৰ অসমৰ প্ৰথমটো ল চেনেল অল থিংছ লিগেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি এটা অতি গুৰুত্বপূৰ্ণ এক ডিছকাছ কৰিম এক্টটোৰ নাম হৈছে দ্য প্ৰটেকশ্যন অফ ওমেন ফ্ৰম ডমেষ্টিক ভায়োলেন্স এক্ট 2005 আমি সকলোৱে জানো লকডাউন আৰু কোভিড-19 পেণ্ডেমিকত ডমেষ্টিক ভায়োলেন্সৰ কেছেছ বাঢ়ি আছে আৰু সেইটো পাৰ্সপেক্টিভৰ পৰা এক্টটোৰ বিষয়ে জনা অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে আমি ভিডিঅ'টোত ডমেষ্টিক ভায়োলেন্স এক্টৰ ইম্পৰ্টেণ্ট ছেকশ্যনছখিনি ডিছকাছ কৰিম আৰু তাৰ লগত জড়িত ইম্পৰ্টেণ্ট পাৰ্সপেক্টিভছখিনিও চাম চ' ফাৰ্ষ্টত আমি চাওঁ ডমেষ্টিক ভায়োলেন্স এক্ট কেতিয়া ইফেক্টত আহিছিল দ্য এক্ট কেম ইনটু ইফেক্ট ফ্ৰম 26 October 2006 the act is divided into 5 chapters and 37 sections এক্টটোৰ অবজেক্ট কি হয় আমাৰ ভাৰতীয় সংবিধানে ওমেনক যিখিনি ৰাইটছ দিছে সেই ৰাইটছক ইফেক্টিভ প্ৰটেকশ্যন দিবলৈ ডমেষ্টিক ভায়োলেন্স এক্ট পাছ কৰা হৈছে এক্টটো UN মডেল লেজিসলেশ্যন অন ডমেষ্টিক ভায়োলেন্সৰ কনফৰ্মিটিত হয় এণ্ড ডমেষ্টিক ভায়োলেন্স এক্ট পাছ কৰাৰ আগত কিছুমান ফৰ্মছ অফ ফিজিকেল ভায়োলেন্স ভাৰ্বেল এবিউজ বা ইমোশ্যনেল এবিউজ IPC আণ্ডাৰত কভাৰ কৰা হৈছিল কোনকেইটা ছেকশ্যনত Section 323 to 326 and 352 but সেইকেইটা ইনাফ নাছিল victims-ক ৰিলিফ দিবলৈ and so the protection of women from domestic violence act পাছ কৰা হ'ল এতিয়া আমি চাওঁ যে domestic violence-ৰ definition কি হয় The definition is provided in chapter 2 under section 3 of the act to understand the definition 2 points are very important. Firstly, যিকোনো harm বা injury যিটোৱে কি কৰে endanger কৰে health, safety, life, limb or well-being whether mental or physical আৰু কি include কৰে physical abuse, sexual abuse, verbal and emotional abuse আৰু economic abuse. Second point টো হৈছে যিকোনো harassment বা injury যিটোৱে victim বা victimৰ relative-ক force কৰে কিহৰ কাৰণে to meet any unlawful demand for any dowry or valuable security এতিয়া আমি এক্টৰ section 4 টো চাওঁ information to protection officer and exclusion of liability of informant এইটো section এটো বুজাইছে যে যদি কোনোবা পাৰ্সনে নিজৰ ইন্টাৰেষ্ট আৰু গুড ফেথত প্ৰটেকশ্যন অফিচাৰক খবৰ দিয়ে যে কোনোবা এখন ঘৰত ডমেষ্টিক ভায়োলেন্স হৈছে তেতিয়া সেই মানুহজনৰ এগেইনষ্টত কোনো সিভিল বা ক্ৰিমিনেল একচন লোৱা নহব সিম্পল ওয়াৰ্ডছত বুজিব গলে সেই মানুহজনক এৰেষ্ট কৰা নহব কিন্তু সেকশন 198 CRPCৰ মতে ওমেনে ৰিটেন কমপ্লেইন দিব লাগিব তেতিয়াহে ডমেষ্টিক ভায়োলেন্সৰ কেছ ফাইল কৰা হ'ব ওমেনৰ ৰিটেন কমপ্লেইন্টৰ বাহিৰে ডমেষ্টিক ভায়োলেন্সৰ কেছ কেতিয়াও ফাইল কৰা নহয় এতিয়া আমি চাওঁ সেকশন 5 এ কি কৈছে সেকশন 5 এ পুলিচ অফিচাৰ সাৰ্ভিস প্ৰভাইডাৰ আৰু মেজিষ্ট্ৰেটৰ ডিউটিৰ লগত ডিল কৰে সেকশনটো এটো কৈছে যে যদি কোনোবা পুলিচ অফিচাৰ protection officer, service provider আৰু magistrate domestic violence complaint পায় তেতিয়া তেওঁলোকৰ ডিউটি হৈছে victim জনক ইনফৰ্ম কৰা কিছুমান ৰাইটছৰ কথা কি ৰাইটছ protection order monetary relief custody order residence order আৰু compensation order কিহৰ কাৰণে service provider service availability কথা protection officer serviceৰ কথা আৰু offer right to free legal services under the Legal Service Authorities Act 1987 and offer right to file a complaint under section 498 of Indian Penal Code. সাধাৰণতে Domestic Violence Act IPC section 498 ৰ লগত ৰিড কৰা হয় আমি section 498 ভিডিঅ'টোৰ পিছৰ ভাগত ডিসকাস কৰিম section 8 আৰু 9 Domestic Violence Actor অতি গুৰুত্বপূৰ্ণ দুটা সেকশন কাৰণ এটোৱে ডিল কৰে প্ৰটেকশ্যন অফিচাৰৰ লগত প্ৰটেকশ্যন অফিচাৰ যিমান সম্ভৱ এগৰাকী মহিলা হ'ব লাগে আৰু প্ৰটেকশ্যন অফিচাৰ মেজিষ্ট্ৰেটৰ কন্ট্ৰোল আৰু সুপাৰভিশনত থাকে আৰু তেওঁ হেখিনি ডিউটিজে পাৰফৰ্ম কৰিব যিখিনি মেজিষ্ট্ৰেট আৰু গৱৰ্ণমেণ্টে তেওঁক এছাইন কৰিব প্ৰটেকশ্যন অফিচাৰৰ ডিউটিজ কি হয় মেজিষ্ট্ৰেটক এছিষ্ট কৰা ৰিপৰ্ট কৰা মেজিষ্ট্ৰেটক ডমেষ্টিক ভায়োলেন্সৰ বিষয় আৰু
সেই ৰিপৰ্টটো পুলিচ অফিচাৰক ফৰৱাৰ্ড কৰা সেইটো মেক চিয়ৰ কৰা যে এগ্ৰিভডে লিগেল এইড পায় লিগেল ছাৰ্ভিচ অথৰিটিজ এক্টৰ আণ্ডাৰত দেন ছাৰ্ভিচ প্ৰভাইডাৰ লিষ্ট মেইনটেইন কৰা আমাৰ যিখিনি ছাৰ্ভিচ প্ৰভাইডাৰ আছে লাইক সখী 181 হেল্পলাইন সেইখিনি লিষ্ট মেইনটেইন কৰা আৰু এগ্ৰিভ পাৰ্চনক শ্বেল্টাৰ হোম প্ৰভাইড কৰা মেডিকেল এক্সামিনেশ্যন কৰা এগ্ৰিভ পাৰ্চনক যদি তেওঁ বডিলি ইঞ্জুৰি ছাষ্টেইন কৰে আৰু এটা ডিউটি হ'ল টু এনচিয়ৰ দেট দ্য অৰ্ডাৰ ফৰ মনিটাৰী ৰিলিফ আণ্ডাৰ ছেকশ্যন 20 ইজ কমপ্লাইড উইথ এণ্ড এক্সিকিউটেড ছেকশ্যন 20 আণ্ডাৰত যিটো মনিটাৰী ৰিলিফ দিয়া হৈছে সেইটোৰ এক্সিকিউশ্যনো কৰা প্ৰটেকশ্যন অফিচাৰৰ ডিউটি হয় Now let's move forward to see what the Section 10 of the Domestic Violence Act deal with. Section 10 এ deal কৰে service provider লগত service provider কি হয় আৰু service providers power কি হয় এইটো সেকশনে বুজাইছে so service provider কি হয় any voluntary association registered under the Societies Registration Act 1860 any company registered under the Companies Act 1956 or any other law for the time being in force with what object with the object of protecting the rights and interests of women by any lawful means including providing of legal aid medical financial or other assistance service provider power ki hoy domestic violence or incidents record kora aru hey copy to protection officer বা magistrate forward কৰা secondly victim of medically examine কৰা আৰু medical examinationer copy to protection officer আৰু police officer forward কৰা third power to হৈছে to make sure that every person shelter home পায় আমি section 4 ত already চাইছো যে যদি কোনোবা পাৰ্সনে নিজৰ ইন্টাৰেষ্ট বা গুড ফেথত ডমেষ্টিক ভায়োলেন্সৰ খবৰ কোনোবা প্ৰটেকশ্যন অফিচাৰক দিয়ে তেতিয়া তেওঁক এৰেষ্ট কৰা নহব সো এটো সেকশন একেখিনি কথাই কৈছে যে যদি কোনোবা সাৰ্ভিস প্ৰভাইডাৰ নিজৰ ইন্টাৰেষ্টত বা গুড ফেথত ডমেষ্টিক ভায়োলেন্সৰ খবৰ কোনোবা প্ৰটেকশ্যন অফিচাৰক দিয়ে তেতিয়া তেওঁলোক কোনো ক্ৰিমিনেল বা সিভিল লায়াবিলিটিৰ পৰা এক্সেম্পটেড থাকিব নেক্সট দুটা গুৰুত্বপূৰ্ণ সেকশন হৈছে সেকশন 11 যিটোৱে ডিল কৰে গভৰ্নমেন্টৰ ডিউটিজৰ লগত আৰু সেকশন 14 যিটোৱে ডিল কৰে কাউন্সেলিংৰ লগত সো গভৰ্নমেন্টৰ ডিউটিজ হৈছে ডমেষ্টিক ভায়োলেন্সৰ ওয়াইড পাব্লিসিটি কৰা আৰু অ্যাৱাৰনেছ আৰু সেনসিটাইজেশন প্ৰগ্ৰাম কণ্ডাক্ট কৰা মিনিষ্ট্ৰি আৰু ডিপাৰ্টমেন্ট অফ সোশ্যাল ওয়েলফেয়াৰৰ লগত ইফেক্টিভ কোঅৰ্ডিনেশন কৰা সেকশন 14 এ ডিল কৰে কাউন্সেলিংৰ লগত Magistrate এটা কমপ্লেইন পোৱাৰ পিছত আৰু যদি ফিল কৰে যে কাউন্সেলিং ইজ নেসেসাৰী তেতিয়া ম্যাজিষ্ট্ৰেটে উইদিন এ পিৰিয়ড অফ 2 months এটা ডেট ফিক্স কৰিব কাউন্সেলিংৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট সেকশন হৈছে সেকশন 18 যিটো ডিল কৰে প্ৰটেকশ্যন অৰ্ডাৰৰ লগত আমি সকলোৱে এটা মুভি চাইছিলো চাচি 420 য'ত ম্যাজিষ্ট্ৰেটে হাজবেণ্ডজনক প্ৰটেকশ্যন অৰ্ডাৰ দিয়ে যে তেওঁ নিজৰ ওয়াইফ বা সন্তানক কোনো ধৰণৰ কন্টাক্ট কৰিব নোৱাৰে তো এটো সেকশনে হে প্ৰটেকশ্যন অৰ্ডাৰৰ লগতে ডিল কৰিছে সো ম্যাজিষ্ট্ৰেটে কি প্ৰটেকশ্যন অৰ্ডাৰ দিব পাৰে ম্যাজিষ্ট্ৰেটে প্ৰহিবিট কৰিব পাৰে কমিটিং এইডিং অৰ abetting any act of domestic violence number 2 to enter any place of employment of the aggrieved person and if the aggrieved person is a child entering its school any attempt to communicate with the aggrieved person including personal, oral, written or electronic or telephonic contact. If the aggrieved person owns any assets or bank lockers, bank accounts, then without the consent of the aggrieved person, the respondent cannot use them or operate them. And lastly, causing any violence to the dependents or other relatives of any person who gave assistance to the aggrieved person regarding domestic violence. আমি ডমেষ্টিক ভায়োলেন্স এক্টৰ গুটেকিটা ইম্পৰ্টেন্ট সেকশন ডিসকাস কৰিলো কিন্তু ডমেষ্টিক ভায়োলেন্স এক্ট যদিও এটা পজিটিভ আৰু প্ৰগ্ৰেছিভ লেজিসলেচন কিন্তু the results are not satisfactory in terms of curbing the crime of domestic violence. জুডিচিয়াৰীয়ে অকলে ক্ৰাইম কমাব নোৱাৰে যেতিয়ালৈকে বেসিক ইনফ্ৰাষ্ট্ৰাকচাৰ বা ষ্টেক হোল্ডাৰ্ছৰ ফাংচন
ইম্প্ৰুভ নহয় আৰু ডমেষ্টিক ভাইলেন্স এক্ট 2005ত ইনেক্ট কৰা হৈছিল কিন্তু নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৱে 2014ৰ পৰাহে ডাটা কালেক্ট কৰা ষ্টাৰ্ট কৰে আৰু এক্টটোৰ এটা চিৰিয়াছ শ্বৰ্টকামিং হৈছে যে পুৰুষৰ এগেইনষ্টত যিটো ডমেষ্টিক ভাইলেন্স হয় এক্টটোৱে সেইটো কভাৰ নকৰে এটা গুৰুত্বপূৰ্ণ কেছ আছিলে ইয়াত কেছটোৰ নাম হৈছে ডেনিছন পলৰাজ ভাৰ্চেছ মায়া বিনোলা ইয়াত পিটিশ্যনাৰে কনষ্টিটিউশ্যনেল ভেলিডিটি এক্টটোৰ চেলেঞ্জ কৰে অন দ্য গ্ৰাউণ্ড ডেট it does not permit the husband to file a complaint under the act. However, Domestic Violence Act to progressive hoy in the sense that act we live-in relationship include kore. Yat eta case asil, case to naam hoise Bharata Matha and others versus Vijaya Ranganathan and others. Etu caseot women aru child lok civil relationot partnere ইকনমিক এবিউজ কৰিব নোৱাৰে বুলি সুপ্ৰিম কোৰ্টে হেল্ড কৰিছিল ডমেষ্টিক ভাইলেন্স এক্ট সেকশন 498 অফ আইপিসিৰ লগত ৰিলেট কৰিব লাগে সেকশন 498A was enacted to protect married women from being subjected to cruelty by the husband or his relatives a punishment extending to 3 years and fine has been prescribed The offense under Section 498A is cognizable, non-compoundable, and non-bailable. The section can be understood by the following points. Ki hoy? Drive the woman to commit suicide, grave injury, or danger to life, limb, or health. Harassment to coerce her or any person related to her to meet any unlawful demand for property or valuable security. Although this section as well as the Domestic Violence Act was enacted to protect a woman from cruelty by husband, but the misuse of this section by women has been rampant. As many as 31,292 cases of cruelty by husband and an in-laws filed by women under Section 498A between 2011 and 2013 were found false. The trend is really worrying because not because men are falsely implicated, but also because the case for women who are already pressurized for dowry and subjected to cruelty becomes weak. There is a report of the Law Commission of India, 243rd report. In this report, the Law Commission observed that there is need to exercise caution in the case of arrest of the husband and his relatives. Also, Justice Malimat Committee report on reforms of criminal justice system pointed out that these provisions, that is the Domestic Violence Act as well as Section 498 of IPC, has created a scenario of legal terrorism. Two significant cases need to be mentioned regarding the misuse of the Domestic Violence Act as well as related provisions. Firstly, Preeti Gupta versus State of Jharkhand. It is a case of 2010. Another case is Rajesh Sharma versus State of UP. It is a case of 2018. Well, no doubt the legislative intent behind enacting legislations like the Domestic Violence Act and enacting sections like Section 498 of IPC has been to protect a vulnerable section of society who are victim of cruelty, but the laws must be made gender neutral. Men rights activists therefore suggest that Section 498A be made a bailable offense, as suggested by the Malimat Committee report on judicial reforms in 2003. Men organizations such as Save Indian Family Foundation have opposed the act for not being gender neutral. So friends, আজি আমি এটা গুৰুত্বপূৰ্ণ এক ডিছকাছ কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু চেনেলটো কাইণ্ডলি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব